নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল বিষয়টো বহুতৰ কাৰণে নতুন হ'ব পাৰে গতিকে আপোনালোকে সম্পূৰ্ণ কথাখিনি ধ্যান দি শুনিব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সিগনেচাৰ এনালাইসিছৰ সম্পৰ্কে অৰ্থাৎ আপোনাৰ সহি যি আপুনি সহি মাৰে বিভিন্ন ধৰণৰ ডকুমেন্টছত সেই সহিয়ে আপোনাৰ বিষয়ে কি কয় সেই সহিটো আমি কেনেকৈ মাৰিব লাগে আমি সঠিক সিগনেচাৰ কৰি আমাৰ কেৰিয়াৰত কিদৰে আমি ওপৰলৈ যাব পাৰোঁ আৰু কিদৰে এটা ভুল সিগনেচাৰ আমাক জীৱনত তললৈ নি থাকে অৱনতি কৰাই থাকে সেই বিষয়ে আজি মই আলোচনা কৰিম এই বিষয়টোক কোৱা হয় বন্ধুসকল গ্ৰাফোলজি অৰ্থাৎ আপোনাৰ হেণ্ডৰাইটিং এনালাইসিছ কৰা হয় অৰ্থাৎ আপুনি হাতৰ আখৰৰ পৰা সেই ব্যক্তিজনৰ সম্পৰ্কে সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ সম্পৰ্কে আমি জানিব পাৰোঁ তাকে কোৱা হয় গ্ৰাফোলজি বন্ধুসকল এই বিষয়টো একেবাৰে নতুন বিষয় হয়তো বহুতে এই বিষয়কেইটা আজি প্ৰথম শুনিছে যে গ্ৰাফোলজি আৰু সিগনেচাৰ এনালাইসিছ কিন্তু বন্ধুসকল এজন ব্যক্তিৰ হেণ্ডৰাইটিঙৰ জৰিয়তেও সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ সম্পৰ্কে তেওঁ কেনেকৈ চিন্তা কৰে তেওঁ কি বিচাৰে এইবিলাকৰ বিষয়ে জানিব পাৰি বন্ধুসকল এতিয়া কথা হ'ল যে আমাৰ সিগনেচাৰটো কিয় ইম্পৰ্টেণ্ট কিয়নো বন্ধুসকল যদি আপুনি কোনো চৰকাৰী চাকৰি কৰে তেন্তে আপোনাৰটো সিগনেচাৰটো অত্যন্ত ইম্পৰ্টেণ্ট হয়েই তাৰোপৰি যদি আপুনি কোনো ব্যৱসায় কৰে বা আপুনি সেলফ এমপ্লয়েড তথাপিও আপোনাৰ সিগনেচাৰ কিন্তু অত্যন্ত ইম্পৰ্টেণ্ট কিয়নো আপুনি সেই সিগনেচাৰটো প্ৰত্যেকখন ডকুমেন্টছতে কৰে বেংকৰ পৰা লোন লওঁতে কৰে কোনোবা চৰকাৰী সাহায্য এপ্লাই কৰোঁতে কৰে সকলো ক্ষেত্ৰতে আপোনালোকে সিগনেচাৰটো ব্যৱহাৰ কৰে যদি আপোনাৰ সিগনেচাৰটো সঠিক ধৰণে আপুনি কৰে তেন্তে আপোনাৰ কেৰিয়াৰত আপুনি উন্নতিৰ পথলৈ যাব পাৰে আপোনাৰ সিগনেচাৰটো আপোনাক জীৱনত উন্নতি কৰাত সহায় কৰে বন্ধুসকল এতিয়া কথা হ'ল আমি সিগনেচাৰটোৰ পৰা এজন ব্যক্তিৰ সম্পৰ্কে কেনেকৈ জানিব পাৰোঁ মই এটা উদাহৰণৰ সৈতে আপোনালোকক এই বিষয়ে জনাব পাৰোঁ ধৰি লওক কোনো ব্যক্তিয়ে নিজৰ প্ৰথম আখৰটো ডাঙৰকৈ লিখিছে তাৰপিছত এটা ডট দিছে তাৰপিছত তেওঁ সম্পূৰ্ণ উপাধিটো লিখিছে এটা এই ব্যক্তিজনৰ নিজৰ নামটো সম্পূৰ্ণকৈ লেখা নাই তাৰ পৰিৱৰ্তে তেওঁ এটা এলফাবেট লিখিছে প্ৰথম এলফাবেটটো লিখি এটা ডট দিছে আৰু শেষত নিজৰ উপাধিটো লিখিছে এই ব্যক্তিজনৰ সেই সিগনেচাৰটোৰ পৰা আমি জানিব পাৰোঁ যে ব্যক্তিজন পৰিয়াল কেন্দ্ৰিক অৰ্থাৎ তেওঁ নিজৰ পৰিয়ালক খুব ভাল পায় নিজতকৈও বেছি নিজৰ পাৰিবাৰিক ফেমিলি লাইফটোক তেওঁ গুৰুত্ব দিয়ে আৰু এটা সিগনেচাৰ আমি চাওঁ ধৰি লওক এজন ব্যক্তিয়ে নিজৰ উপাধিটো শৰ্ট ফৰ্মত লিখে ধৰি লওক তেওঁ এটা নাম লিখিছে সম্পূৰ্ণ নামটো লিখিছে লিখি তেওঁৰ উপাধিৰ প্ৰথম আখৰটো লিখিছে লিখি এটা ডট দিছে বন্ধুসকল সেই ব্যক্তিজন অত্যন্ত সেলফ ইষ্টিম অৰ্থাৎ কেৱল নিজৰ মাজত আবদ্ধ তেওঁৰ পৰিয়ালৰ মান সন্মানৰ প্ৰতি পৰিয়ালৰ নীতি নিয়মৰ প্ৰতি তেওঁ কোনো কাৰণতে আসক্তি নাই তেওঁ নিজৰ কামতে নিজৰ লগতে আবদ্ধ হৈ থাকিব বিচাৰে দ্বিতীয়তে এজন ব্যক্তিয়ে ধৰি লওক তেওঁৰ নামৰ প্ৰথম আখৰটো লিখিলে এটা ডট দিলে তাৰপিছতে নিজৰ উপাধিৰ প্ৰথম আখৰটো লিখিলে তাৰ পৰা এটা ডট দিলে এই ব্যক্তিজনে নিজৰ নামটো সম্পূৰ্ণকৈ লেখা নাই আৰু সেই ব্যক্তিজনে নিজৰ উপাধিটো সম্পূৰ্ণকৈ লেখা নাই এই ব্যক্তিজনৰ কামবিলাক সব আউল লগা তেওঁ কোনো কামেই কমপ্লিট নহ'ব তেওঁ কেতিয়াবা পৰিয়াল কেন্দ্ৰিক হৈ যাব কেতিয়াবা নিজৰ কথা চিন্তা কৰিব তেওঁ দুধুৰ অৱস্থাত থাকিব তেওঁ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰতো সমস্যা হ'ব ফটকৈ কোনো ডিচিশ্যন তেওঁ ল'ব নোৱাৰিব এইদৰে আমি সিগনেচাৰটোৰ পৰা এজন ব্যক্তিৰ পাৰ্চনেলিটিৰ সম্পৰ্কে ব্যক্তিত্বৰ সম্পৰ্কে তেওঁ থিংকিং কেপাচিটি সম্পৰ্কে জানিব পাৰোঁ এতিয়া কথা হ'ল যে আমি এটা ভাল সিগনেচাৰ কেনেকৈ লিখিম এটা ভাল সিগনেচাৰৰ লক্ষণবিলাক কি বন্ধুসকল বহুতে কি কৰে নিজৰ নামটো এনেকৈ লিখে যে কোনেও তেওঁৰ নামটো পঢ়িবই নোৱাৰে তেনে ব্যক্তিজন সদায় কনফিউজ হৈ থাকে তেওঁ নিজৰ সিদ্ধান্তকে নিজে ডাউট কৰি থাকিব তেওঁৰ সমাজত এটা মিক্স আইডেণ্টিটি থাকিব বহুতৰ কাৰণে তেওঁ এজন বহুত ভাল মানুহ হ'ব আৰু বহুতৰ কাৰণে এজন ৰহস্যময় ব্যক্তি হ'ব আৰু কিছুমান ব্যক্তি নিজৰ সিগনেচাৰটো লিখোতে সিগনেচাৰটো শেষত এটা ফুল ষ্টপ দি দিয়ে
বন্ধুসকল এইটো কেতিয়াও কৰিব নাপায়। এইটো কৰা মানে হৈছে আপুনি নিজৰ প্ৰগতিত আপুনি নিজেই ফুল ষ্টপ লগোৱা। আপোনাৰ প্ৰগতিক আপুনি নিজেই সীমাবদ্ধ কৰি দিছে। তাৰোপৰি বহুতে কি কৰে, চিগনেচাৰটো লিখি তাতে চাৰ্কল মাৰি দিয়ে। বন্ধুসকল সেইটোও কৰিব নাপায়। সেইটো কৰাৰ অৰ্থ হৈছে আপুনি নিজকে এটা চাৰ্কুলৰ মাজত আবদ্ধ কৰি দিছে, এটা কমিউনিটিৰ মাজত, এটা এৰিয়াৰ মাজত আবদ্ধ কৰি দিছে, যাৰ ফলত আপোনাৰ উন্নতিৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বহুতে কি কৰে, নিজৰ নামটো লিখোতে তেওঁৰ নামটো তলৰ ফালে গতি কৰে, ডাউনফল হৈ যায় তেওঁৰ নামটো। বন্ধুসকল এইটোও কৰা অনুচিত। এনে কৰিলে সেই ব্যক্তিজনৰ লাহে লাহে ব্যৱসায়তে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, তেওঁ ইমেজটো তলৰ ফালে গতি কৰে। আৰু কিছুমান ব্যক্তি আছে যিসকল নিজৰ নামটো লেখাৰ পিছত মাজতে এটা দাগ মাৰি দিয়ে, স্ক্ৰল কৰি দিয়ে, অৰ্থাৎ নিজৰ নামটো নিজে কাটি দিয়ে। বন্ধুসকল এইটোও কৰা অনুচিত। এনে কৰিলে আপোনাৰ পাব্লিক ইমেজ বেয়া হয়, অৰ্থাৎ মানুহৰ আপুনি প্ৰিয়পাত্ৰ হোৱাৰ ক্ষেত্ৰত সমস্যা হয়, আপোনাৰ নেম ফেম লাভ কৰাত আপোনাৰ সমস্যা হয়। আপুনি নিজে কৰা কামৰ পৰা, নিজে লোৱা সিদ্ধান্তৰ পৰা আপুনি পিছত পস্তাই থাকিব লগা হ'ব পাৰে। কেতিয়াও এই ধৰণে চিগনেচাৰ মাৰিব নাপায়। বন্ধুসকল এতিয়া কথা হ'ল আমি চিগনেচাৰ কেনেকৈ মাৰিব লাগে। বন্ধুসকল আমি সদায় চিগনেচাৰ মাৰোঁতে এটা কথা মনত ৰাখিব লাগে যে আমাৰ চিগনেচাৰটো যাতে সুন্দৰ হয়, চিগনেচাৰটো যাতে আমাৰ স্পষ্ট হয়, অৰ্থাৎ মানুহে যাতে পঢ়িব পাৰে। অস্পষ্টকৈ কেতিয়াও চিগনেচাৰ মাৰিব নালাগে। আৰু চিগনেচাৰ মাৰোঁতে সদায় সম্পূৰ্ণ নামটোৱে লিখিব লাগে। যদি অকল আপুনি নিজৰ নামটো লিখে তেন্তে আপুনি আত্মকেন্দ্ৰিক হ'ব। আৰু যদি কেৱল নিজৰ নামটো এটা এলফাবেট লিখি, ইনিচিয়েলটো লিখি আপুনি গোটেই উপাধিটো লিখে, তেন্তে আপুনি পৰিয়ালকেন্দ্ৰিক হৈ পৰিব। গতিকে পৰিয়াল আৰু আপুনি নিজৰ ব্যক্তিত্ব দুয়োটাকে যদি আপুনি বেলেঞ্চ কৰি ৰাখিব পাৰে, তাৰ কাৰণে আপুনি সম্পূৰ্ণ নামটোৱে লিখিব লাগে। আৰু সম্পূৰ্ণ নামটো লিখোঁতে সদায় আপোনাৰ নামটো যাতে ঊৰ্ধ্বলৈ গতি কৰে, অৰ্থাৎ ওপৰলৈ গতি কৰে, সেইটো আপোনালোকে মন কৰিব। তাৰ লগতে আপুনি নিজৰ নামটোৰ তলত এডাল আণ্ডাৰলাইন কৰিব লাগে। আণ্ডাৰলাইনিঙৰ অৰ্থ হৈছে আপুনি নিজৰ নামটোক ছাপোৰ্ট দিছে। তাৰ লগতে এটা ডট দিব লাগে আণ্ডাৰস্ক'ৰৰ তলত, অৰ্থাৎ আপুনি এডিশ্যনেল আৰু এটা ছাপোৰ্ট আপুনি নিজৰ নামৰ লগত এড কৰিছে, যাতে আপোনাৰ নামটো ওপৰলৈ যায়, আপুনি যশমান কীৰ্তি লাভ কৰে, আপোনাৰ যাতে যিকোনো ক্ষেত্ৰতে উন্নতি হয়, সেই ক্ষেত্ৰত সেই আণ্ডাৰস্ক'ৰটোৱে সহায় কৰে। তাৰ লগতে সেই আণ্ডাৰস্ক'ৰটো অৰ্থাৎ আণ্ডাৰলাইনটোক ছাপোৰ্ট কৰিবৰ কাৰণে এটা বা দুটা ডট আপোনালোকে তলত দিব লাগে। এইদৰে আপোনালোকে চিগনেচাৰ কৰিব লাগে। বন্ধুসকল এই টিপছকেইটা ইউজ কৰি চাওক। মই যিদৰে ক'লোঁ সেইদৰে কৰি চাওক। চাব আপোনালোকৰ জীৱনলৈ লাহে লাহে উন্নতিৰ পথ মুকলি হ'ব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কেনেকৈ আমি নিজৰ চিগনেচাৰটো মাৰিব লাগে, আৰু ভুলকৈ চিগনেচাৰ মাৰিলে তাৰ পৰা আমাৰ কি সমস্যা হয় সেই বিষয়ে গম পালে। বন্ধুসকলে বিষয়টো অত্যন্ত এটা বহল বিষয়, এটা ভিডিঅ'ত গোটেইখিনি কথা কোৱাটো সম্ভৱ নহয়। মই যিমানখিনি পাৰিলোঁ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনালোঁ। বন্ধুসকল যদি আপোনালোকৰ এই বিষয়টো ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।